OTM আৰু ITM ভালকে ক্লিয়াৰলি বুজাই দিয়ক ওকে সো OTM আৰু ITM কি বস্তু হয় OTM মানে হৈছে এটা সব আপোনালোকে তো অবিয়াসলি গম পায় যে মাৰ্কেটত দুটা বস্তু আছে এটা আছে কল এটা হৈছে পুট ঠিক আছে কল আমি তেতিয়া বাই কৰো যেতিয়া মাৰ্কেট ওপৰত যাব পুট আমি তেতিয়া বাই কৰো যেতিয়া মাৰ্কেট সৰি তলত আহিব ওকে এতিয়া নিফটি আপোনাৰ কোড আছে 23900 ত আছে ৰাইট তো 23900 আমাৰ কাৰণে হৈছে ATM মানে যত আছে মাৰ্কেট এটো হৈছে আমাৰ কাৰণে ATM এট দ্য মানি যত আছে এতিয়া মই কলৰ পাৰ্সপেক্টিভ দি চাই আছো যে মই এটা কল বাই কৰিম তো এতিয়া মাৰ্কেট মোৰ লাগি আছে যে নাই 23900 ৰ পৰা মাৰ্কেট 24000 যাব 24000 ওকে 24000 লৈকে যাব তো 24000 মোৰ কাৰণে হৈছে এতিয়া OTM মানে আউট অফ দ্য মানি কিয় আউট অফ দ্য মানি কাৰণ তাতে যাব যোৱা নাই এতিয়ালৈকে যাব ঠিক আছে তো হেতু হৈছে আমাৰ কাৰণে OTM মানে যত প্ৰাইস যাব হেতু হৈছে আমাৰ কাৰণে OTM ঠিক আছে আৰু 239,000 এটো তো আপোনাৰ ATM হয় ন ইয়াৰ তলত যিমান কেটা স্ট্ৰাইক প্রাইস আছে এই কেটা হৈছে আমাৰ কাৰণে ITM কিয় কাৰণ এই কেটা আপোনাৰ হৈ আহিছে মানে এবোৰ হৈ আহিছে ইয়াতে ওপৰৰ যোনবোৰ আছে এবোৰ হৈছে যাব OTM যোৱা নাই তেলে কিন্তু তলৰ কেটা হৈছে তাৰ পৰা অলৰেডি মাৰ্কেট হৈ আহিছে ওকে